मुर्दाबाद 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 राहुल गांधी मुर्दाबाद 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 कांग्रेस पार्टी निपात जाओ भारत माता की भारत go back राहुल गांधी go back কংগ্ৰেছৰ এখন বিহাৰত নিৰ্বাচনী সভাত এজন কংগ্ৰেছৰ জনবৰেৰে যিদৰে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মৃত মাতৃগৰাকীয়ে যি অশালীন মন্তব্য দিলে সেইটো তীব্ৰ গৰিহণাযোগ্য আৰু সম্পূৰ্ণভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে ধিক্কাৰ দিছে আৰু খুব শান্তি শৃংখলাবদ্ধভাৱে আমি প্ৰতিবাদ কৰিবলৈ আজি ওলাই আহিছোঁ। কাৰণ আপোনালোকে জানে যে ভাৰতবৰ্ষক মাতৃক সৰ্বোচ্চ সন্মান দিয়া হয় আৰু এইটো প্ৰত্যেকজন মন্ত্ৰীৰ অন্তৰত দুখ পাইছে। গতিকে আমি ইয়াত তীব্ৰ গৰিহণা জনাইছোঁ আৰু কংগ্ৰেছে আজিৰ দিনত কংগ্ৰেছটো এটা ফাৰ্ষ্ট্ৰেটেড দল। তেওঁলোকে ক্ষমতাৰ স্বাৰ্থত কেনেদৰে ক্ষমতালৈ আহিব পাৰে তাৰ কাৰণে যিকোনো উপায় অৱলম্বন কৰে, কিন্তু এইটো কেতিয়াও গ্ৰহণযোগ্য যে মাতৃক অপমান কৰি তেওঁলোকে ক্ষমতাত আহিবলৈ ভাবাটো সম্পূৰ্ণকৈ কেতিয়াও গ্ৰহণযোগ্যতা নহয়। আৰু বিশেষভাৱে ৰাহুল গান্ধী ডাঙৰীয়াই যে আজি ভাৰতবৰ্ষক এটা বিৰোধী দলক এটা প্ৰতিনিধিত্ব কৰিছে, তেওঁ হয়তো এবাৰ হ'লে এই বিষয়ে যে মাতৃক যিটো অপমান কৰিছে ক্ষমা খুজিব লাগিছিলে। কাৰণ সনাতনী হিন্দু সংস্কৃতিত সদায় মাতৃক সৰ্বোচ্চ সন্মান দিয়ে। গতিকে এনেকুৱা অসংস্কাৰিত অগণতান্ত্ৰিক এনেকুৱা যি উপায় অৱলম্বন কৰিছিলে সেইটো আমি কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে মাতৃক সদায় পূজা কৰি আহিছে। আপোনালোকে যে ভাৰত মাতাক সদায় পূজন কৰে এইটো আমি কেতিয়াও মানি ল'লোঁ। राहुल गांधी मुर्दाबाद 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 कांग्रेस पार्टी निपात जाओ भारत माता की भारत go back राहुल गांधी go back কংগ্ৰেছৰ এখন বিহাৰত নিৰ্বাচনী সভাত এজন কংগ্ৰেছৰ জনবৰেৰে যিদৰে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মৃত মাতৃগৰাকীয়ে যি অশালীন মন্তব্য দিলে সেইটো তীব্ৰ গৰিহণাযোগ্য আৰু সম্পূৰ্ণভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে ধিক্কাৰ দিছে আৰু খুব শান্তি শৃংখলাবদ্ধভাৱে আমি প্ৰতিবাদ কৰিবলৈ আজি ওলাই আহিছোঁ। কাৰণ আপোনালোকে জানে যে ভাৰতবৰ্ষক মাতৃক সৰ্বোচ্চ সন্মান দিয়া হয় আৰু এইটো প্ৰত্যেকজন মন্ত্ৰীৰ অন্তৰত দুখ পাইছে। গতিকে আমি ইয়াত তীব্ৰ গৰিহণা জনাইছোঁ আৰু কংগ্ৰেছে আজিৰ দিনত কংগ্ৰেছটো এটা ফাৰ্ষ্ট্ৰেটেড দল। তেওঁলোকে ক্ষমতাৰ স্বাৰ্থত কেনেদৰে ক্ষমতালৈ আহিব পাৰে তাৰ কাৰণে যিকোনো উপায় অৱলম্বন কৰে, কিন্তু এইটো কেতিয়াও গ্ৰহণযোগ্য যে মাতৃক অপমান কৰি তেওঁলোকে ক্ষমতাত আহিবলৈ ভাবাটো সম্পূৰ্ণকৈ কেতিয়াও গ্ৰহণযোগ্যতা নহয়। আৰু বিশেষভাৱে ৰাহুল গান্ধী ডাঙৰীয়াই যে আজি ভাৰতবৰ্ষক এটা বিৰোধী দলক এটা প্ৰতিনিধিত্ব কৰিছে, তেওঁ হয়তো এবাৰ হ'লে এই বিষয়ে যে মাতৃক যিটো অপমান কৰিছে ক্ষমা খুজিব লাগিছিলে। কাৰণ সনাতনী হিন্দু সংস্কৃতিত সদায় মাতৃক সৰ্বোচ্চ সন্মান দিয়ে। গতিকে এনেকুৱা অসংস্কাৰিত অগণতান্ত্ৰিক এনেকুৱা যি উপায় অৱলম্বন কৰিছিলে সেইটো আমি কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে মাতৃক সদায় পূজা কৰি আহিছে। আপোনালোকে যে ভাৰত মাতাক সদায় পূজন কৰে এইটো আমি কেতিয়াও মানি ল'লোঁ।